মেগাষ্টাৰ ৰামচৰণৰ তেলেগু ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা এখন পেন ইণ্ডিয়া মুভি আহি গ'ল যাৰ নাম আছিলে পেড্ডি। ঠিক আছে, মই ট্ৰেইলাৰটো আহোঁতে ইয়াৰ বিষয়ে বহুত ভালকৈ কথা পাতিছিলোঁ আৰু ভিডিঅ' দিছিলোঁ আৰু ফাইনেলি মই কালি চাই দিলোঁ। তো বলক বহুত বেছি দিনকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, পেড্ডি নামৰ চিনেমাখন চাবলৈ হ'লে আপোনালোকৰ 3.5 ঘণ্টা এটা সময় দিব লাগিব। মানে চিনেমাখনৰ ৰান টাইমটো বহুত দীঘলীয়া। ঠিক আছে, চিনেমাখনৰ ষ্টাৰ কাষ্ট আমাক ৰামচৰণ, জাহ্নবী কাপুৰ, আমাৰ জাগপাতি বাপ্পু, বোমান ইৰাণীকে ধৰি বহুত দিব্যেন্দুৰ নিচিনা এক্টৰ আমি দেখিবলৈ পাম। তো তেওঁলোকৰ কাম কেনেকুৱা হৈছে আমি তাৰ বিষয়ে অলপমান পাছলৈ কথা পাতিম। চিনেমাখনৰ পজিটিভ আৰু নেগেটিভক লৈ আমি অলপমান পাছত কথা পাতিম, কিন্তু চবতছে কথা পাতিম ইয়াত চিনেমাখনৰ প্লটটোৰ বিষয়ে। ঠিক আছে, বাবুচনাই ডাইৰেক্ট কৰা মুভি পেড্ডি, যিনি প্ৰথমে এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে বাবুচনা আছিলে ৰাংগাস্থলম চিনেমাখনত, আৰু এতিয়া বাবুচনৰ এইখন একদম ডাইৰেক্ট কৰা মুভি। আৰু এই চিনেমাখনৰ ৰাইটাৰ হৈছে সুকুমাৰ, যি নেকি পুষ্পা নিচিনা চিনেমা মানে ডাইৰেক্ট কৰি ৰাখিছে। ঠিক আছে, তো কেনেকুৱা হ'ল এইখন চিনেমা মানে? ঠিক আছে, কাৰণ বহুত ডাঙৰ এটা বাজেট এই চিনেমাখনৰ আছে, 350 কোটি টকীয়া এখন চিনেমা বুলি আমাক কোৱা হৈছে। তো মই চাই দিলোঁ, তো মোৰ একদম অনেষ্ট অপিনিয়ন আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো বন্ধুসকল, প্লটটোৰ বিষয়ে যদি অকণমান কথা পাতিবলৈ যাওঁ উইদাউট স্পইলাৰ, তেতিয়া মই এনেকৈ ক'ব লাগিব যে ইয়াতে পেড্ডি নামৰ এজন যুৱক থাকে, যি নেকি তাৰ গাঁওখনৰ একো নামো নিচা নাথাকে। ইণ্ডিয়াৰ ভিতৰত যে তেনেকুৱা এখন গাঁও আছে বুলি চৰকাৰেও নাজানে আৰু তেওঁলোকক চিনাকি দিব নিবিচাৰে, আৰু সেইটো কাৰণে তাৰ ওচৰ চুবুৰীয়া যিখিনি গাঁও আছে বা যিখিনি মানে নগৰ আছে, সেইসকল মানুহে সেই গাঁওখনৰ মানুহক মানে এই গাঁৱৰ মানুহবিলাকক বহুত তলৰ শ্ৰেণী বুলি ভাবে। আৰু সেই গাঁওখনতে থাকে এজন পেড্ডি নামৰ ল'ৰা, যিজন মানে খেলত বহুত পাৰ্গত। ক্ৰিকেট হওক, কুস্তি হওক, ৰানিং হওক, চবতে তেখেত পাৰফেক্ট, মানে একদম বহুত বেছি ভাল, আৰু যাক নেকি ৰোল মডেল নিচিনা সেই গাঁওখনৰ মানুহে ভাবে আৰু তাৰ নিচিনাই বনিব খোজে। কিন্তু কিয় তাৰ নিচিনা বনিব খোজে, এই বস্তুটো আমাক এজনক চিনেমা কাহিনীটো কৈ একেবাৰে শেষ পৰ্যায়লৈকে লৈ যায়, আৰু আমি লাষ্টতে গম পাওঁ যে তেখেতে কাহিনীটো কৈ থাকোঁতে আচলতে চিনেমাখন শেষ হৈ যায়। কিন্তু তাৰ মাজত বহুত বেছি টুইষ্ট থাকে। পেড্ডিয়ে মানে সেই এখন ঠাইৰ পৰা আহি পেলাই একদম নেশ্যনেল লেভেল খেলি পেলাই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰে। তাৰ পাছত তেখেতৰ গাঁওখনৰ পৰিচয় পায় নাপায়, আৰু কমপ্লিটলি চিনেমাখন চাবলৈ গ'লে এটা এথলেটিক স্পৰ্টছ চিনেমা হয়। কিন্তু চিনেমাখনৰ কাহিনীটো ক'ৰবাত নাই ক'ৰবাত ভাটকি গ'ল। মানে ফাৰ্ষ্ট হাফটো চাবলৈ গ'লে আপোনালোকে কমপ্লিটলি মানে খেলি মেলিয়ে পাব, যি নেকি নিজৰ চিনেমাখনৰ এইমটোক মানে পাবৰ কাৰণে বহুত বেছি দেৰি লগাই দিয়ে, প্লটটো পাবৰ কাৰণে বহুত বেছি দেৰি লগাই দিয়ে। ছেকেণ্ড হাফৰ পৰা বহুত বেছি চিনেমাখন এংগেজিং হৈ যায়। চিনেমাখনৰ স্পৰ্টছ পাৰ্টছটোৰ বিষয়ে চাবলৈ গ'লে বহুত বেছি ধুনীয়াকৈ মানে ডিফাইন কৰিছে ইয়াতে বস্তুখিনি। কিন্তু চবতছে বেছি ভাল লাগিলে কুস্তি পাৰ্টটো। কুস্তিৰ কাৰণে যি মানে ৰিহাৰ্চল কৰা দেখায় বা তেখেতক যেনেকৈ ষ্ট্ৰাগল কৰা দেখায়, সেই পাৰ্টটো বহুত বেছি বেষ্ট আছিলে। মানে মোৰ পাৰ্চনেলি চাবলৈ গ'লে মই কুস্তি খেলা পাৰ্টটো মোৰ কাৰণে একদম বেষ্ট পাৰ্ট আছিলে চিনেমাখনৰ। ঠিক আছে, তো শেষতে গাঁওখনৰ ল'ৰা পেড্ডিয়ে নিজৰ গাঁওখনৰ পৰিচয় গোটেই পৃথিৱীৰ আগত আনিব পাৰে নোৱাৰে, তাৰ ওপৰত বেষ্ট কৰি পেলাই কেনেকৈ ষ্ট্ৰাগল কৰি পেলাই তেখেতৰ নিজৰ নাম আনি পেলাই সেই ঠাইডোখৰৰ নাম উজ্বলাব বিচাৰে, সেই তেনেকুৱা ধৰণৰ ৰিলেট কৰিয়ে গোটেই চিনেমাখন চেণ্টিমেণ্ট ইম'চনেলে ভৰা এটা ড্ৰামেটিক ষ্টৰী হয়। আৰু চাবলৈ গ'লে চিনেমাখনৰ ষ্টৰীটোত বহুত বেছি পটেনচিয়েল আছিলে এটা ভাল ষ্টৰী ডেলিভাৰ কৰাৰ, কিন্তু কিছুমান বস্তুৱে চিনেমাখনক বহুত বেছি পিছলৈহে লৈ যোৱা যায়। কাৰণ এনেকুৱা ধৰণৰ ষ্টৰী আমি আজি প্ৰায় 5-10 বছৰ আগত যদি চালোহেঁতেন, সেইটো মাছৰিহা টাইপ, তেতিয়া বহুত বেছি ভাল লাগিলেহেঁতেন। কিন্তু আজিৰ জেনেৰেশ্যনৰ যিটো মানে পেন ইণ্ডিয়া লেভেলৰ চিনেমাখন ৰিলিজ দিছে, আৰু পেন ইণ্ডিয়া লেভেল শব্দটোৰ লগত এই চিনেমাখন মেটচ কৰা নাই, বহুত বেছি ডাউনে হৈ থাকিলে। চিনেমাখনত এক্টিং বহুতৰ ভাল হৈছে, বিশেষকৈ ৰামচৰণে একদম নিজৰ কাণ্ডত চিনেমাখন উঠাই লৈ গৈছে। কাৰণ বান্দাই পুৰা একদম কষ্ট কৰিছে, কিন্তু ঠিক আছে, তেখেতৰ এক্টিং, বডি লেংগুৱেজ বা তেখেতে যিটো কষ্ট কৰিছে গোটেই চিনেমাখনত দেখা পোৱা গৈছে। কিন্তু ডাবিংটো যদি আৰু অলপ ভাল হ'লহেঁতেন হিন্দী, তেতিয়াহ'লে আৰু বেছি মজা লাগিলহেঁতেন। আৰু চিনেমাখন চবতকে বেছি ঘাটিয়া হৈ গ'ল ইয়াতে জাহ্নবী কাপুৰৰ কাৰণে। মানে চিনেমাখন মানে জাহ্নবী কাপুৰৰ একো ৰোলেই নাই তেনেকে ইম্পেক্ট কৰিবৰ কাৰণে, মানে কিহৰ কাৰণে তাইক ৰোল মানে। ঠিক আছে, জাহ্নবী কাপুৰৰ কেৰেক্টাৰটো যদি গোটেইটো নাইকিয়াও কৰি দিলেহেঁতেন, তেতিয়া চিনেমাখন অকণমান হাফ হৈ গ'লহেঁতেন, তেতিয়া বহুত বেছি 2 ঘণ্টা 2.5 ঘণ্টা চিনেমা এখন হ'লহেঁতেন, আৰু তেতিয়া চিনেমাখনৰ শ্ব' বেছি পালেহেঁতেন আৰু ইনকমো হয়তো বেছি কৰিলেহেঁতেন। কিন্তু বাকী জাগপাতি বাবু আছে ইয়াত, বোমান ইৰাণী আছে, তেওঁলোকে বহুত বেছি ভাল কাম কৰিছে। বিশেষকৈ জাগপাতি বাবুকতো আপোনালোকে চিনি নাপাব, তেনেকুৱা ধৰণৰ ৰোল এটা তেখেতে ইয়াতে কৰিছে। ফাৰ্ষ্ট হাফটো কমপ্লিটলি মানে সেই খেলি মেলি মানে পেডি এনেকুৱা পেডি তেনেকুৱা, সেই তেনেকুৱাতে গোটেই ফাৰ্ষ্ট হাফটো গুচি যায়। ছেকেণ্ড হাফৰ পৰা যেতিয়া তাৰ হিট কৰে যে মোৰ এনেকুৱা এটা পৰিচয় গঢ়িব লাগিব, যোৰ কাৰণে মই সেই মানে আমাৰ চহৰখনক বা আমাৰ গাঁওখনক মানে পৃথিৱীৰ আগত চিনাকি কৰাব লাগিব, তেতিয়া তাৰ হিট যেতিয়া কৰে, তেতিয়া সেই বস্তুটো কুস্তি খেলিবলৈ যায়। তাৰ পাছত চিনেমাখন বহুত বেছি টুইষ্ট এণ্ড টাৰ্মছ ৰাখে। তো মোটামুটি চাবলৈ গ'লে এটা ইম'চনেল ড্ৰামাটিক চিনেমাটো আপোনালোকে পাই যাব, আপোনালোকে যদি মাছৰিহা টাইপ চিনেমা ভাল পায়, আৰু যদি বিশেষকৈ ৰামচৰণৰ যদি ফেন হয়, আপোনালোকে এইখন চিনেমা বহুত বেছি ভাল পাব। পজিটিভলি চাবলৈ গ'লে চিনেমাখনৰ ৰামচৰণৰ এক্টিং, ঠিক আছে, আৰু প্লাছ ইয়াতে BGM বহুত বেছি মজা হৈছে, আৰু বিশেষকৈ ইয়াত কুস্তি পাৰ্টটো স্পৰ্টছ ড্ৰামা যিটো দেখুৱাইছে, সেই বস্তুটো বহুত বেছি ভাল হৈছে। নেগেটিভকৈ যদি চাবলৈ যোৱা হয়, আপোনালোকে চবতছে বেছি নেগেটিভ হৈছে ইয়াতে জাহ্নবী কাপুৰ, একদম ফুল্লি নেগেটিভ। তাৰ পাছত ইয়াতে ৰাইটিংটো অকণমান নেগেটিভ হৈছে, আৰু চিনেমাখনৰ গানবোৰ ইমান মানে ফিট নকৰে। লাভ ট্ৰেংগলৰ যিটো প্ৰেজেন্টেশ্যন, সেই প্ৰেজেন্টেশ্যনটো ইয়াত উইক হৈছে, য'ত অডিয়েন্স হিচাপে আমাৰ একেবাৰে ফিলেই নহয়। সেইবোৰ ৰাইটাৰে সেই বস্তুটো অকণমান খেয়াল ৰাখিব লাগিছিলে, কাৰণ সুকুমাৰ নিচিনা ডাইৰেক্টৰ এটাই বা ৰাইটাৰ এটাই
তেনেকুৱা নিচিনা কৰিলে মানে য'ত মানে পুষ্পা নিচিনা চিনেমা ডেলিভাৰী কৰি আহিছে অকণমান ক'ৰবাত নাই ক'ৰবাত মিছমেচ হৈ যায় চিনেমাখনৰ জাতিগত সমস্যা ৰাখিও পিছপৰা অঞ্চলৰ কিছুমান বস্তুৰ চেণ্টিমেণ্ট ইমোচনেল আঘাত কৰিও কেনেকে মানে তেখেতে নিজৰ পৰিচয়ৰ কাৰণে বহুত বেছি এটা হাই লেভেললৈ কষ্ট কৰি নিজক কেনেকে চেক্ৰিফাইচ কৰিব পাৰি সেইখিনি বস্তুলৈকে আমাক চিনেমাখনৰ ডেলিভাৰী কৰিবলৈ কৈছে এটা ভাল মেছেজৰ জৰিয়তে কিন্তু চিনেমাখনৰ কাহিনীটো ৰাইটিং স্কিলে বহুত বেছি প'ৰ কৰি তোলে আৰু ইয়াৰ এক্টিংটো জাহ্নৱী কাপুৰ কৃষ্ণ প্ৰভু তাইতো একদম মানে বহুত খেলিমেলিয়ে কৰি দিলে মানে একদম মানে বাকৱাছ ঘাটিয়া এক্টিং কৰিছে আৰু একো ইম্পেক্টে নাই মানে জাহ্নৱী কাপুৰক মই দেখিতো মোৰ মাথাটো একদম গৰমে হৈ গ'ল মানে কেনেকুৱা ফকতীয়া এক্টিং কৰিছে বা তেখেতৰ ৰোলটো একদম ফকতীয়া তো আপোনালোকে যদি চিনেমাখন চাইছে কমেণ্ট কৰিবলৈ কেনেকুৱা নাপাহৰিব আৰু আপোনালোকে জাহ্নৱী কাপুৰৰ কেৰেক্টাৰটো যদি আপোনালোকে চাই গম পাব তেওঁলোক তাইৰ কি বস্তুবোৰ দেখুৱাই পেলাই চিনেমাখন বেচিবলৈ বিচাৰিছে আৰু আমি অডিয়েন্সে সেই বস্তুটো চাব বিচৰা নাই যিটো বস্তু দেখুৱাইছে মানে তাইৰ কেমেৰা এংগলটো বহুত বেছি মানে বেলেগতে ফ'কাছ কৰিছে আৰু ইয়াত চবতছে বেছি চিনেমাখন শ্বুটিং কৰে চাগে কেমেৰা মেনজনে এনজয় কৰিছে কাৰণ জাহ্নৱী কাপুৰৰ য'ত কেমেৰা এংগল লগাইছে এইটো অ' মাই গড তো আপোনালোকে চালে যদি গম পাবই আৰু মই ক'বলগীয়া বৰ বিশেষ একো নাই এইখন চিনেমাত তো মোৰ ফালৰ পৰা এইখন চিনেমা চাবলৈ গ'লে 6 আউট অফ 10 হে দিব পাৰিম তাতকৈ বৰ বেছি একো দিব নোৱাৰো আপোনালোকে যদি চালে কমেণ্ট কৰিবলৈ একদম নাপাহৰিব যে এইখন চিনেমা কেনেকুৱা পালে আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো লগ পাই আছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই